সাংবাদিক বন্ধুসকল, আমাৰ ৰঙিয়াৰ বিভিন্ন দলং গঠনৰ বিষয়ববীয়াসকল সকলৰ লগত পৰিচিত হৈ ভাল এটা আমি পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলোঁ, চেষ্টা কৰিছিলোঁ, মই সফল হ'ব বুলি নকওঁ। আৰু এই যি আমাৰ মাজত মনৰ আদান প্ৰদান হৈছিলে, আমাৰ যিকোনো সমস্যা আলোচনা ক্ৰমে আমি যেতিয়া আলোচনা কৰিছিলোঁ তো আমি নিশ্চয় সমাধান সূত্ৰ পাইছিলোঁ। আৰু ছাৰ আপোনালোকে জানে যে পুলিচৰ চাকৰিটো যথেষ্ট প্ৰত্যাহ্বানমূলক হয়, প্ৰত্যেকটা দিনে এটা নতুন প্ৰত্যাহ্বান লৈ আনে। আৰু এই প্ৰত্যাহ্বানখিনি মষিমূৰ কৰি আগবাঢ়ি যাবৰ কাৰণে অকল পুলিচ হিচাপে কাম কৰি থাকিলে নহয়, আমাৰ সকলোৰে সহযোগ লাগে। প্ৰথম কথা হ'ল নিজৰ আমাৰ টীম, যিটো পুলিচ থানাৰ টীম, তেওঁলোকৰ সহযোগ লাগে। তাৰপিছত আমাৰ ৰাইজৰ সহযোগ লাগে, সাংবাদিক বন্ধুসকলৰ সহযোগ লাগে। সকলোৰে সহযোগিতা মৰ্মেহে আমি আগবাঢ়ি গ'লে আমাৰ যিখিনি আইন শৃংখলা জড়িত বিষয় হওক বা তদন্তৰ বিষয়ে হওক, গোটেইখিনি আমি সফল হ'ব পাৰোঁ। আৰু এই ক্ষেত্ৰত সকলোৰে সহযোগিতা মৰ্মে চেষ্টা কৰিছিলোঁ আমাৰ যিখিনি প্ৰত্যাহ্বান আছে মষিমূৰ কৰিবৰ কাৰণে। আৰু মই ভাবোঁ এই চেষ্টাখিনি যিখিনি প্ৰয়াস আছিলে সেইখিনি বহুত পৰিমাণে সফল হৈছিলে। গতিকে আজি এই মুহূৰ্তত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা মোৰ এই কাৰ্যকালত প্ৰায় এবছৰেই হ'ব, এই কাৰ্যকালত আপোনালোকে যি মোক সহযোগ কৰিলে তাৰ কাৰণে মই নথৈ আনন্দিত আৰু মই গৰ্বিত। আৰু ৰঙিয়া এটা ঐতিহ্যমণ্ডিত এলেকা আৰু থানাখনো বহুত পুৰণি, ব্ৰিটিছৰ দিনৰে হয়। গতিকে এনেকুৱা এটা ঐতিহ্যমণ্ডিত অঞ্চলত চাকৰি কৰিবলৈ পাই, আপোনালোকৰ মাজত থাকিবলৈ পাই মই নথৈ আনন্দ হৈছোঁ আৰু নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ। গতিকে যোৱা কাৰ্যকালত আপোনালোকৰ লগত থকা যি স্মৃতি থাকিলে, অভিজ্ঞতা থাকিলে, এইখিনি মই সযতনে ৰাখিম। আৰু ইয়াৰ পৰা শিকিব লগা মোৰ যিখিনি থাকিলে মই প্ৰত্যেক এলেকাতে আমাৰ এজ এ পুলিচ অফিচাৰ কাম কৰিব গ'লে সেই এলেকাৰ ছ'চিয়েল বিহেভিয়াৰ, ৰিলিজিয়াছ বিহেভিয়াৰ, পলিটিকেল বিহেভিয়াৰ, এই গোটেই কথাখিনি জানিব লাগে, তেতিয়াহে আমি এটা অঞ্চল শান্তি শৃংখলাপূৰ্ণভাৱে পৰিচালিত কৰিব পাৰোঁ। হয়, আজি মোৰ ইয়াতে বিদায় সভা হৈ আছে। মই এইটো বৰ্ষৰে জানুৱাৰী মাহৰ 9 তাৰিখে এজ এ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে জইন কৰিছিলোঁ। আজি মোৰ এতিয়া বিদায় সভা হৈ আছে। যোৱাটো বছৰ মোৰ অতিকৈ ভাল লাগিলে ইয়াত কৰ্মৰত হৈ পেলাই। আমাৰ ৰঙিয়া থানাৰ সমস্ত মোক সহায় কৰিলে, লগতে সহায় কৰিলে আমাৰ ৰঙিয়া অঞ্চলৰ বিভিন্ন দল সংগঠনে, সহায় কৰিলে মোৰ সাংবাদিক বন্ধুসকলে, সহায় কৰিলে আমাৰ সাধাৰণ ৰাইজে। সকলোৰে সহযোগিতা মৰ্মে আমি ৰঙিয়া অঞ্চলত এটা শান্তি শৃংখলা পৰিৱেশ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে আজি বহুত ভাল লাগিছে। মই বিদায় বেলাত আজি সকলো সাংবাদিক বন্ধুসকল আহিছে, বিভিন্ন দলৰ নেতাসকল আহিছে, বিষয়াসকল আহিছে, লগতে আমাৰ নাগৰিক কমিটি VDP সকলো আহিছে, আহি পেলাই মোক মৰম আশীৰ্বাদ দিলে। মই অতিশয় আনন্দিত হৈছোঁ। আৰু মই যি কাৰ্যকালত যি মই যিখিনি কৰিলোঁ তাৰ গোটেই শ্ৰেয় হ'ল গোটেই আমাৰ ষ্টাফ, লগতে আমাৰ সাধাৰণ ৰাইজ। গতিকে মই ভৱিষ্যতে এই স্মৃতি আৰু অভিজ্ঞতাখিনি আগত ৰাখি পেলাই আগুৱাই যাম বুলি মই আশা ৰাখিলোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰঙিয়াবাসীক আপুনি কি দিলে বা ৰঙিয়াবাসী আপোনাক কি দিলে? ৰঙিয়াবাসীক মই কি দিলোঁ সেইটো মই নাজানো, কিন্তু ৰঙিয়াবাসীয়ে মোক বহুত মৰম আৰু আশীৰ্বাদ দিলে, সেইটো মই কথাবোৰ অনুভৱ কৰিছোঁ। গতিকে এইখিনি মোৰ স্মৃতি আৰু অভিজ্ঞতা। শুভেচ্ছা থাকিল আপোনালোক।